কৃষ্ণ শ্রীকৃষ্ণর দ্বারা অরিষ্টাসুর বধ। হুকৰ নিগদতি পৰি ক্ষিত কথা যখ শংখ চূৰ মাধৱে তথা আখিলৰিষ্ট দুষ্ট খেদিতাত পৰে যিমতে মাৰিলা তাকো শুনাদা মুদৰে এৰাম গন্ধৰ্বসকলে আখি ৰাস সময়ত নৃত্য গীত কৰি পুষ্প বৰিষে ক্ষীৰত গোকুলৰো মহামহুত হব নিৰন্তৰ দেখি আখি কত কটাই দুষ্টয় ৰিষ্টৰ ঘোৰ বিষৰূপ সিটো পৰ্বতয়াকাৰ শ্ৰুত দেখি গোটগিৰি শৃংগ সমতাৰ লাঞ্জ তুলি ওপৰ কয়াখে সফুফাই আইল গোকুলক ধাই পৃথিৱী কম্পাই দিশ পাশ চাৱে কোপে তব ধনয়নে সিংহা মাতি আৰে মাতি আনচুৰে চৰণে সিংহ দুই পাতি আতি ফুপায়া খৰিখ ঘনে ঘনে ৰে দুষ্টে মূত্ৰ পুৰিখ। এই গুৰু সমস্ত মহাৰাসলীলাৰ মহাবৰ্ণনা শুকমণিয়ে পৰীক্ষিতক দি আছে। মহাৰাসলীলাৰ সমাপ্তি হোৱাৰ সন্ধিখন আহি আছে। ইতিমধ্যে কৃষ্ণৰ 1600 গোপীৰ লগত কৰা এই মহাৰাসলীলাৰ সময়ত শংখচূড় যক্ষই আহি যেনেদৰে সকলোকে আতংকিত কৰি গোপীসকলক ভয় ভীত দেখুৱাই কৃষ্ণক বধ কৰিবৰ কাৰণে আৰু গোপীসকলক হৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে, মহালীলা কৰি শংখচূড়ক প্ৰভু ভগৱন্তে যেতিয়া বধ কৰিলে, তাৰ পিছত শংখচূড়ৰ ভাতৃ যাৰ নাম অৰিষ্টাসুৰ, এই অৰিষ্টাসুৰ দৌৰি আহিল। ভাতৃৰ বধৰ খবৰ পোৱাৰ লগে লগেই কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ দৌৰি আহিছে। আৰু আহোঁতে কি হৈছে, যি গোকুলত শংখচূড় বধৰ মহা আনন্দ উৎসৱ চলি আছিল, আৰু সেইখিনি সময়তে সেই গোকুলত যি আনন্দ উৎসৱ দেখি অৰিষ্টাসুৰৰ মন সহ্য হোৱা নাই, আৰু সেইকাৰণে তেওঁ আহি এতিয়া কৃষ্ণৰ লগত যুদ্ধ কৰিবৰ কাৰণে তেওঁ নিজকে চিন্তা কৰিছে যে মই কি ৰূপত আজি কৃষ্ণক বধ কৰাৰ আগতে সমস্ত গোকুলক মই এসেকা দিব লাগিব।
গতিকে তাৰ কাৰণে তেওঁ চিন্তা কৰিলে যে মই যিটো ৰূপ ৰাক্ষসৰ ৰূপত মই আহিম সহজতে হয়তো মোক সকলোৱে চিনি পাব গতিকে মোক চিনি নোপোৱাকৈ কেনেকৈ মই ছদ্মবেশ কৰি বেলেগ এটা ৰূপ লৈ প্ৰথমতে মই মোৰ ক্ৰোধৰ অগ্নি যেনেকৈ নহওক মই সমস্তকে জ্বলাই মই দেখুৱাম অৰিষ্টাসুৰ কোন বা শংখাসুৰক বধ কৰাৰ ফলত এতিয়া কি মহা অপৰাধ কৰিলে কৃষ্ণই হওক তাৰ ফলটো সমস্ত গোকুল বৃন্দাবনে ভুগিব লাগিব সেইকাৰণে তেওঁ এটা প্ৰকাণ্ড ষাঁড় গৰুৰ তেওঁ বিষভৰ এটা ৰূপ ল'লে এটা ষাঁড় গৰুৱে উন্মত্ত হৈ যেতিয়া তেওঁ যুঁজিবৰ কাৰণে আহে স্বাভাৱিকতে যিটো নেজ জোকাৰি দৌৰি আহি যেনেকৈ যিকোনো মুহূৰ্তে কাৰোবাক মাৰিবৰ কাৰণে নিজৰ শিং জোঙাই সেই শিঙেৰে তীক্ষ্ণতাৰ এটা ৰূপ লৈ সমস্তকে হানি খুচি মাৰিবৰ কাৰণে প্ৰযত্ন কৰে তাৰ কাৰণে তেওঁ শিঙা বান জোৰে তাৰ কাৰণে তেওঁ স্বাভাৱিকভাৱে যিটো মাত যিটো গৰুৰ যিটো হিতুৰণি হেম্বেলনি সেইটো দি তেওঁ হাত তেওঁ ভৰি দুখন বাৰে বাৰে মাটি খুচৰি কোবাই কোবাই আৰু মল মূত্ৰ ত্যাগ কৰি এই খঙৰ যিটো প্ৰকোপ সেই প্ৰকোপটো দেখুৱাই ঠিক তেনেকৈ আজি এই অৰিষ্টাসুৰেও বিষভৰ ৰূপত এনেদৰে এক ৰণচণ্ডী মূৰ্তি ধৰি সকলোকে আতংকিত কৰিবলৈ প্ৰযত্ন কৰিছে তাৰ ঘোৰ নাদত পৃথিৱীখণ্ডলৰে দশো দিশ সচকিত বোলে বৰ জপৰে হেন ঘোৰ নদী দৈতে মাৰে ব্ৰজ পক্ষী গৰু গৰ্ভৱতী স্থিৰো পৰে গৰ্ভসখী উচ্চ শ্ৰুত গোট তাৰ দেখিয়া সাক্ষাৎ পৰ্বত বুলিয়া মেঘ সবেশ্বৰে তাত সিংহয়াগে পৰি হুৱে মাখিও দুহাৰ দেখি গোপ গোপী ভয়ে ভৈল মৎকাৰ এতিয়া অৰিষ্টাসুৰে বিষভৰ ভয়ানক মূৰ্তি লৈ যেতিয়া তেওঁ এনেদৰে কাৰোবাক হানি খুচি বধ কৰিবৰ কাৰণে যেতিয়া দৌৰি আহিছে বিষভৰ বা সেই অসুৰৰ প্ৰতিটো খোজত সমস্ত পৃথিৱীখণ্ড যে থৰক বৰক হৈ গৈছে আৰু যিটো তেওঁ সিংহনাদ কৰিছে হেম্বেলনি কৰিছে সেই মাতত যেন বৰ্জহে খহি পৰিব এনেকুৱা এক ভয়ানক শব্দ ধ্বনিয়ে আকাশ বতাহ কপাই তুলিছে আৰু সেই আতংকত যিবিলাক গৰু গাই পশু পক্ষী গৰ্ভৱতী আছিল সেই সমস্তবিলাকৰ প্ৰসৱ হৈ গৈছে গৰ্ভ খহি গৈছে আৰু তাৰোপৰি যিমানবিলাক স্ত্ৰী নাৰীৰ এই গৰ্ভ অৱস্থা আছিল তেওঁলোকৰ ভয়ত ত্ৰাসত আপোনা আপুনি গৰ্ভ খহি গৈছে আৰু সেই বিষভৰ শ্ৰুতৰ যিটো বিৰাট পৰ্বত আকাৰৰ ৰূপ এই শ্ৰুতৰ কোবত মেঘবিলাক খণ্ড খণ্ড হৈ গৈছে আৰু এই মেঘগণেও বোলে ভাবিছে যে আচলতে কোনোবা এটা পৰ্বততহে যেন আমি ৰৈ আছোঁ পৰ্বত বুলিহে যেন তেওঁলোকেও সেই শৃংগত কিছু কিছু মেঘে আশ্ৰয় লৈছে গতিকে সেইকাৰণে কৈছে যে শৃংগ আগে পৰি শুৱে মাখিও দুহাৰ দেখি গোপ গোপী ভয়ে ভৈল চমৎকাৰ সেই মহা শৃংগত নানা ধৰণৰ
মাখিবিলাকে যেনেকৈ গৰুৰ চুটৰ চাৰিওফালে ঘূৰি থাকে ঠিক তেনেদৰে সেই মাখিবিলাকেও আজি সেই অৰিষ্টাসুৰ দৈত্যৰ শৃংগত চোটৰ যি শৃংগ সেই শৃংগত তেওঁলোকেও এনেদৰে বাস কৰিছে এই ভয়ংকৰ মূৰ্তিটো দেখি গোপ গোপীসকলে ভয়ত তেওঁলোকেও এতিয়া তত নোহোৱা হৈ গৈছে কি হ'ব এতিয়া এৰা কাম্পে ব্ৰজবাসী থিৰ নোহে হাত পাও ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পাৰে রাখি ও মাধব তুমি বিনে নাই ব্রজর বান্ধব এই বলি মহাতাকে গোপ গোপীগণে পখিল শরণ কৃষ্ণৰ চৰণে ইয়াৰ পিছত যেতিয়া এই উগ্ৰ মূৰ্তি ধৰা দৈত্যৰ যিটো ৰূপ সেই ৰূপটো দেখি প্ৰথমতে বেছি ভয়ভীত হৈ গৈছিল কোনে এই ধেনুবিলাকে গৰুবিলাকে কাৰণ গৰুৰ ৰূপতে প্ৰথমতে ধেনুৰ মানে ধেনুবিলাকক আক্ৰমণ কৰিবৰ কাৰণে এই মহা অৰিষ্টাসুৰ দৈত্য আহি আছে গতিকে প্ৰথম সেই গৰুবিলাকেতো চিনি পালে আচলতে এইটো কোন আৰু গৰুবিলাক বা ধেনুবিলাকৰ লগত সম্বন্ধ কাৰ আছে প্ৰভু ভগৱন্তৰ গতিকে এই সময়ত কিন্তু ভগৱন্ত এতিয়া গোকুলত নাই তেওঁ ক'ত আছে যে গোপীসকলৰ লগত বৃন্দাবনতে তেওঁ মহা লীলা কৰি আছে আৰু সেইখনতে অৰিষ্টাসুৰে আহি কৃষ্ণৰ ওচৰ পোৱাৰ আগতে বা বৃন্দাবন পোৱাৰ আগতে ব্ৰজধামত প্ৰৱেশ কৰি এই মহা আতংকটো কৰিছে আৰু ভয়ত সেই ধেনুগণে ওপৰলৈ নেজ তুলি প্ৰাণৰ মমতাত যেতিয়া দৌৰিবলৈ আৰম্ভ কৰিছে হেম্বেলিয়াই কৃষ্ণৰ চৰণৰ গতি তেওঁলোকৰ লক্ষ্য যিহেতু গতিকে সেই উদ্দেশ্যে যেতিয়া গোকুল চাৰিওত ওলাই আহিছে সমস্ত ধেনুবিলাকে এই ৰূপটো দেখা পোৱাৰ পিছত আৰু সেই খাৰ গৰুটোৱে যিটো আকাশমণ্ডলত যেনেদৰে তেওঁ ক্ৰিয়া কৰি আছে লীলা কৰিছে সমস্ত গোকুলবাসীয়ে দেখাৰ পিছত তেওঁলোকে এতিয়া হতভম্ব হৈ আছে কি কৰিব কি নকৰিব এতিয়া তেওঁলোকে ভাবি পোৱা নাই কিন্তু পিছ মুহূৰ্ততে তেওঁলোকৰ মনত এটা চেতনা আহিল যে মহা সংকটৰ সময়ত আমাক কোনে ৰক্ষা কৰে কৃষ্ণই ৰক্ষা কৰে সেইজন কৃষ্ণ আমাৰ কাৰণে ঈশ্বৰ সেইজন কৃষ্ণই সমস্ত গোকুল বৃন্দাবনবাসীক দৈত্য দানৱৰ পৰা প্ৰতিক্ষণে ক্ষণে ৰক্ষা কৰি আহিছে গতিকে এই মহা দৈত্যৰ কবলৰ পৰাও তেওঁৰ বাহিৰে আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে সেইকাৰণে আজি তাহি কৃষ্ণ কৃষ্ণ বুলি তেওঁলোকে আৰ্তৰাৱে চিঞৰি সেই কৃষ্ণৰ সন্ধানত তেওঁলোকেও গোকুল ত্যাগ কৰি আহিবলৈ উপক্ৰম কৰিছে এৰা অসুৰে সংহৰে হেৰ ৰাখিও মাধৱ
তুমি বিনে নাহি আউর ব্রজর বান্ধ এহি বুলি মহাতাখে গোপ গোপীগণে পখিল শৰণ হবে কৃষ্ণৰ শৰণে হে ৰাম গোবিন্দ দেখন্ত ৰথ সমখী কৰিলে আকুল লোক গোকুলত পখী সমাকয় সাখী বুলি নিৰ্ভয় বচনে দৈতক সন্মুখ ভৈলা কমল নয়নে বান্ধিল প্ৰবন্ধি নীল অকুঞ্চিত চুলি মেৰাইলা কটিত ইয়াতি পীতবস্ত্ৰ তুলি আস্ফুট কৰিয়া কৃষ্ণে মাৰে বাহু দাম্ভি আইখৰে অসুৰবু লিয়াগলৈ লাহাম্ভি। এতিয়া সমস্ত গোপ গোপীসকলে কৃষ্ণৰ চৰণত যেতিয়া শৰণাপন্ন হৈ গ'ল আৰু সেই সময়ত কৃষ্ণই এতিয়া তেওঁলোকৰ এই অৱস্থাটো দেখাৰ লগে লগে সেই দৈত্য অসুৰৰ যিটো প্ৰকোপ সেইটোকো তেওঁ দেখা পালে। তাৰপিছতো তেওঁ বুজিবলৈ আৰু বাকী নাই। আৰু কৃষ্ণই যে এই অৰিষ্টাসুৰ নামৰ দৈত্যটো যে আহি আছে এই কথাটো তেওঁ নজনা নহয়, কিন্তু তথাপিও তেওঁ অলপ বিলম্ব কৰিছে অসুৰৰ মুখামুখি হোৱাৰ কাৰণত। আৰু বিলম্ব হোৱাৰ কাৰণ এটাই যে সেই অসুৰে যদিহে গোকুলত বা অন্যান্য নিৰীহ জীৱবিলাকক যদি বধ কৰিবলৈ আহে, সেই নিৰীহ জীৱবিলাকেও পৰিত্ৰাণৰ কাৰণে এটা সৎ উপায় পাব লাগিব। সংকটৰ মুহূৰ্তত আমি কাক আশ্ৰয় কৰিলে, কাৰ সহায় ল'লে আমি ৰক্ষা পৰিম, এই জ্ঞান আৰু ধাৰণাটো যিসকলে কৰিব পাৰে সেইসকলে ভগৱন্তৰ কৃপা পাব, ভগৱন্তৰ সহায় পাব আৰু সেইসকলক ভগৱন্তে যেনেকৈ নহওক ৰক্ষা কৰিব। কিন্তু আজি সেই পৰীক্ষাটোকে যেন পুনৰবাৰ গোকুলবাসীৰ ওচৰত তেওঁ ল'বৰ কাৰণে প্ৰযত্ন কৰি পোনে পোনে গোকুলত প্ৰৱেশ কৰা আগমুহূৰ্ততে দৈত্য অৰিষ্টাসুৰৰ সন্মুখলৈ কৃষ্ণ আগবাঢ়ি নোযোৱাৰ কাৰণ সেইটো এটা কাৰণ সমস্ত বৃন্দাবনবাসীয়ে কৃষ্ণৰ ছত্ৰছায়াত তেওঁলোকে মহাসুখ আৰু শান্তি লাভ কৰিছিল আৰু এক মহা মহোৎসৱ কৰিছিল। আৰু সেইখনতে যেতিয়া বিপদ আহি গ'ল, সংকট আহি গ'ল, এতিয়া সেই সংকটত কৃষ্ণক যদি কিবা কাৰণত তেওঁলোকে মনত পেলাব নোৱাৰে তেতিয়াহ'লে কি হ'ব? আজি সেই পৰীক্ষাটোকে ল'লে আৰু সমস্ত গোপসকলে কৃষ্ণৰ বাহিৰে তেওঁলোকক এই মহা অসুৰৰ পৰা ৰক্ষা কোনেও কৰিব নোৱাৰে বুলি জ্ঞান কৰি কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ল। ভকতে যেতিয়া ভগৱন্তৰ ওচৰত শৰণাপন্ন হয় সেই ভকতক সংকটৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব ভগৱন্তৰ। আজি গোকুলবাসীকো এই মহা সংকটৰ পৰা ৰক্ষা কৰিবৰ কাৰণে
তেওঁ এতিয়া আগবাঢ়ি গ'ল সকলোকে অভয়বাণী দিলে তোমালোকে চিন্তা কৰিব নালাগে তাৰ কাৰণে তেওঁ সকলোকে আশ্বাসিত কৰি এতিয়া সেই মহাদৈত্যৰ মহা বিষমৰ ৰূপ লৈ যিটো তেওঁ গোটেই বৃন্দাবনত বা গোকুলত এক মহা সন্ত্ৰাস চলাইছে তেওঁৰ লগত যুঁজিবৰ কাৰণে নিজকে সাজি কাচি লৈছে তেওঁৰ পীত বস্ত্ৰ তেওঁ হাতী সামৰি লৈছে আৰু আকুঞ্চিত নীল বৰণৰ যিটো চুলি সেই চুলিকো তেওঁ সংযত কৰি বান্ধি লৈছে আৰু তাৰপিছত বাহুত তেওঁ চাপ মাৰি এতিয়া সেই দৈত্যক আহ্বান কৰিছে দৈত্যৰ লগত যুঁজিবৰ কাৰণে তেওঁ এতিয়া সেই দৈত্যৰ মুখলৈকে আগবাঢ়িছে বান্ধিল প্ৰবন্ধি নীলয় আকুঞ্চিত চুলি মেৰাই লাকটিত ইয়াতে পীত বস্ত্ৰ তুলি আস্ফুট কৰিয়া কৃষ্ণে মাৰে বাহু ডাম্পি আইখৰে অসুৰ বুলিয়া গৈলা ডাম্পি মই আছ দেখ দুষ্ট দৈত্যৰ অন্তক কৃষক জোং কাষ আখি গৰু গোৱালক সিংহৰ আগত হৰিণৰ আতাই তাই এখনে লগাইব তোৰ কণ্টুৰণি ঠাই নিবুজম পুৰ মাৰি মুচৰে আঘাৰ আশেষ গৰে জিলা কৃষ্ণে ক্ৰোধটো লাই তাৰ এক সখী গোপৰ কান্ধত হাত থৈ কটাই থাকিলা কৃষ্ণে লীলা কৰি এতিয়া সেই কৃষ্ণে এতিয়া নিজৰ বাহুত চাপ মাৰি সেই দৈত্য অৰিষ্টাসুৰৰ উদ্দেশ্য কৰি তেওঁ ক'বলৈ গৈছে যে মই দৈত্যৰ অন্তকাৰী আজি এই ব্ৰজধামত বৃন্দাবনত আছোঁ সকলোৱে জানি আছে যিমান দৈত্য আহি আছে এই বৃন্দাবনলৈ বা গোকুললৈ কোনেও সাৰি যোৱা নাই সমস্ত দৈত্যৰ অন্তকাৰী বুলি ইতিমধ্যে সমস্ত জগতে মোক চিনি পাইছে তাৰপিছতো কোন দৈত্য তুমি আহি এনেদৰে হুলস্থুল কৰি আছা নিৰপৰাধী এই গো সম্পদক বা গোৱালসকলক তুমি এনেদৰে মাৰিবৰ কাৰণে বা সংকিত কৰিবৰ কাৰণে প্ৰযত্ন কৰিছা আজি মই তোৰ জম মই তোমাৰ সন্মুখত আছোঁ গতিকে তই যিটো এতিয়া দম্বালি মাৰি আছ অতপালি কৰি আছ যে সিংহৰ আগত হৰিণাই এনেদৰে নিজকে ডাঙৰ বুলি বোলে গণ্য কৰি তালফাল কৰি থকাৰ যিটো ব্যৱস্থা আজি তাৰ এটা স্বৰূপ তুমি অতি সোনকালে তুমি পাই যাবা এই বুলি অতি কটাক্ষভাৱে সেই দৈত্যক তেওঁ চাই আছে আৰু সেইখনত তেওঁ আনন্দ মনেৰে স্থিৰ বুদ্ধিৰে অকণমান শংকিত নোহোৱাৰ এটা ভংগী তেওঁ লৈ আছে সমনীয়া গোপ এজন বন্ধুৰ লগত তেওঁ থিয় হৈছে আৰু সেই বন্ধুৰ কান্ধত নিজৰ এখন বাহু তেওঁ ৰাখি তেওঁ কটাক্ষ দৃষ্টিৰে এতিয়া আনন্দ মনেৰে ত্ৰিভংগ যিটো মূৰ্তি সেই মূৰ্তিৰে অৰিষ্টাসুৰক উদ্দেশ্য কৰি এনেদৰে তেওঁ প্ৰত্যাহ্বান কৰিছে আৰু চাওক গুৰুসকল কৃষ্ণৰো এটা লক্ষ্য তেওঁ আছে সেইটো তেওঁ কোনোদিন সেই লক্ষ্যৰ পৰা বিচলিত নহয় যিমানে ডাঙৰ শত্ৰু নহওক কিয় সেই শত্ৰুৱে যদি কৃষ্ণক মাৰিবৰ কাৰণে প্ৰযত্ন কৰে কৰোঁতেও কৃষ্ণই যদিও তেওঁক মাৰিবৰ কাৰণে আগুৱাই আহে কিন্তু তাৰ মাজতে তেওঁ সদায় প্ৰত্যক্ষ কৰে দুজনৰ মাজত যেতিয়া মুখামুখি হ'ব
প্ৰথমতে কোনে কাক আক্ৰমণ কৰিব এই দিশটোৰ ওপৰত সদায় চায় এতিয়া কৃষ্ণ দৌৰি গৈ অৰিষ্টাসুৰক ধৰিব লাগিছিল মাৰিবলৈ বা প্ৰথম আক্ৰমণ কৰিব লাগিছিল কিন্তু তেওঁ প্ৰথম আক্ৰমণ শাৰীৰিকভাৱে কৰা নাই এতিয়া অৰিষ্টাসুৰক তেওঁ প্ৰত্যাহ্বান জনাইছে প্ৰত্যাহ্বান জনোৱাৰ বাহিৰে তেওঁ কিন্তু শাৰীৰিকভাৱে আগুৱাই যোৱা নাই তাৰ বিপৰীতে তেওঁ নিজৰ লগৰ এজনৰ কান্ধত নিজৰ হাতখন থৈ অন্য এখন হাতেৰে ইংগিত কৰি তেওঁ কেৱল আহ্বান জনাইছে প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ সেই দৈত্যই যেতিয়া তেওঁ আক্ৰমণ কৰিবলৈ আহিব যে নিজকে ৰক্ষা কৰিবৰ কাৰণেহে যে তেওঁ যুদ্ধ কৰিব লাগে এনেকুৱা এটা লীলা কৰিছে আৰু সৰ্বখনত সেইটোৱে এটা ধৰ্ম আত্মৰক্ষাৰ কাৰণে যদি তুমি সাজু হোৱা কাৰোবাৰ লগত যদি যুদ্ধ কৰা তাৰ ফলত কাৰোবাক যদি তুমি বধ কৰিব লগা হয় এইটো নীতিমতে কেতিয়াও দুখনীয় হ'ব নোৱাৰে কিন্তু যিমানেই দুখৰ দুখী নহওক কেতিয়াও তুমি প্ৰথমতে গৈ তুমি আক্ৰমণ কৰিব নোৱাৰা আক্ৰমণ কৰাৰ লগে লগেই তুমি ধৰ্মৰ ৰুখত পৰিব লাগিব গতিকে কৃষ্ণই কোনোদিন সেই ভুলটো কৰি দেখুওৱা নাই তেওঁ শত্ৰুক প্ৰত্যাহ্বান জনাব পাৰে কিন্তু শত্ৰুক প্ৰথমতে তেওঁ আক্ৰমণ কৰাৰ কোনো উদাহৰণ নাই এইকাৰণে আজি দৈত্যৰ সন্মুখলৈ চাই কেৱল তেওঁ প্ৰত্যাহ্বানে জনাইছে ইয়াৰ পিছত অৰিষ্টাসুৰে এতিয়া কি ভাৱ লয় কি মূৰ্তি লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব যে কৃষ্ণই পৰৱৰ্তী কালত তেওঁৰ ওপৰত কেনেদৰে প্ৰত্যাক্ৰমণ কৰে কৃষ্ণ হেন দেখি দৈত্যে ক্ৰোধে আনসুৰে মাতিত খণ্ড খণ্ড কৰে মেঘ লাঞ্জৰ সতিত হে ৰাম আগ পাছ চাৱে আতি চক্ষু ৰক্ত বৰ্ণ ফুফাই ক্ৰোধ দুপৰক তুলি কৰ্ণ তীক্ষ্ণ শৃংগ দুগুটাই আগক লাগি পাতি দিলে কহামলা মাধৱক ক্ৰোধে আতি জাম্পে জাম্পে আঁকে মহি মণ্ডলক ভেদি ইন্দ্ৰে হানিলে যেন ব্ৰজ যায় খেদি হেন দেখি কৃষ্ণে তাক ৰহৰ বুলি ৰিঙে হাম বুলি ধৰিলা দুই হাতে দুই সিংহে প্ৰমত্ত সিংহক যেন মত্ত সিংহে ধৰি পাছক নীলন্ত চেপি অস্তদ ভৰি এই কৃষ্ণৰ আহ্বানটো শুনি এতিয়া অৰিষ্টাসুৰে খঙত ৰ'ব পৰা নাই এতিয়া তেওঁ নেজ জোকাৰি এনেদৰে তেওঁ লম্প জম্প কৰি তেওঁ দৌৰি আহিছে আগ পিছ নগনি তেওঁ ৰক্তবৰ্ণৰ চকুযোৰে আৰু মুখেৰে ফেফাই ফেফাই অতি ক্ৰোধত তেওঁ তীক্ষ্ণ শিং জোকাৰি জোকাৰি এতিয়া কৃষ্ণৰ ফালে ধাৱমান হৈছে আৰু এইটোৰ ৰূপত দেখা গৈছে যে ইন্দ্ৰই বৰ্জ্য যেতিয়া তেওঁ কাৰোবাৰ বিপক্ষে ত্যাগ কৰে বৰ্জ্যই যিটো ৰূপ লৈ আহে তদ্ৰূপ যেন এই অৰিষ্টাসুৰে
আজি বিষভৰ ৰূপ লৈ দুটা শিঙেৰে যিটো তীক্ষ্ণ ধাৰ এক অস্ত্ৰ লৈ দৌৰি আহিছে যেন ইন্দ্ৰৰ বজ্ৰহে দৌৰি অহা এনেকুৱা এটা অনুমান হয় আৰু ইয়াৰ পিছত কৃষ্ণই এটা সুযোগ পাই গ'ল লগে লগে তেওঁ কৈছে তই আৰু আগবাঢ়ি নাহিবি সাৱধান হ তেওঁ সাৱধান বাণী শুনাই তেওঁ নিজে সষ্টম হৈ দুইখন হাত সযতনে তেওঁ ৰাখি এটা সময়ত অৰিষ্টাসুৰে ক'ব নোৱাৰাকৈ তাৰ দুয়োটা শিঙত ধৰি যেতিয়া তেওঁ ঠেলা মাৰিবলৈ আৰম্ভ কৰিলে তেওঁ 18খন ভৰি থকা সেই যিটো অসুৰৰ অৰিষ্টাসুৰৰ বল আৰু শক্তি লগে লগে যেন কৰবাত নহয় কৰবাত থমকি ৰ'বলৈ বাধ্য হ'ল কিছু সময় কৃষ্ণ আৰু সেই অৰিষ্টাসুৰৰ মাজত এটা শক্তিৰ পৰীক্ষা চলিল আৰু খন্তেক মুহূৰ্তৰ পিছতে সেই অৰিষ্টাসুৰক কৃষ্ণই বহু দূৰ পিছুৱাই লৈ যাবলৈ সক্ষম হ'ল এনেকুৱা এটা ৰূপ আজি দেখা গৈছে ইয়াৰ আগতে কৃষ্ণই যে গালি পাৰিব লগা হৈছিল অৰিষ্টাসুৰক তাৰ অৰ্থটো অন্য এটা দিশত আছে ইতিমধ্যে সমস্ত গোকুল বৃন্দাবনত তেওঁ সন্ত্ৰাস চলাই আছে কৃষ্ণকে উদ্দেশ্য কৰি তেওঁ অহা নাই সমস্ত গোকুল বৃন্দাবনক উদ্দেশ্য কৰিয়ে তেওঁ আহিছিল সেইকাৰণে সেই অসুৰক শুনাই অসুৰক লক্ষ্য কৰি যিটো তেওঁ তিৰস্কাৰ কৰিছিল যে গালি পাৰিছিল তাৰ জৰিয়তে সেই অসুৰৰ দৃষ্টি বাকী সমস্তৰ পৰা আঁতৰাই আনি যেন কৃষ্ণৰ ওচৰলৈকে তেওঁ ধাৱমান হয় কৃষ্ণক লক্ষ্য কৰি যেন দৌৰি আহে এনেকৈ তেওঁ লক্ষ্যভ্ৰষ্ট কৰিবৰ কাৰণে আজি সেই তেওঁ নিন্দা কৰিছিল তিৰস্কাৰ কৰিছিল বা প্ৰত্যাহ্বান কৰিছিল তাৰপিছত এতিয়া অৰিষ্টাসুৰ দৌৰি আহিল আহি কি কৰিলে এতিয়া কৃষ্ণৰ দুখন বাহুৰ যি মহাশক্তি সেই শক্তিত এতিয়া তেওঁ অষ্টাদশ চৰণেৰে সৈতে খুপনি পুতি থকা মহাশক্তিধৰ সেই অৰিষ্টাসুৰ হুহুকি যাবৰ কাৰণে বাধ্য হৈছে দিলা কৃষ্ণে ব্ৰজ দয়া নন্দ হাই ডাক ঘামি লয় অসুৰ গোট চুত বৰ পাই উঠিল হস্ত মহুয়া অৰিষ্টে দুনাই কোপে কম্প মানতন ফুপাই যেন সৰ্পে দিলে কহা মলা দুনাই দৈতে মহাদৰ্পে শৃংগ পাতি যাই যেন পৰ্বত সচল জাম্পে জাম্পে কম্পে মখু মতি তলব গাঁৱৰ সন্ধানে বীৰে বেশ বৈখাইলে কৰিয়া ধৰিলা শৃংগত তাৰ শ্ৰমে দিয়া দুই হাতে ধৰি দুই সিংহ পাৱে চান্দি দানৱক ভূমিত পাৰিল এতিয়া কৃষ্ণই দুয়োটা শিঙত ধৰি এনেকৈ তাক যেতিয়া ঠেলিবলৈ আৰম্ভ কৰিলে বহুদূৰ পিছুৱাই যোৱাৰ পিছত সেই অসুৰ আৰু নিজে স্থিৰ হৈ থাকিব নোৱাৰা হ'ল আৰু সেই মুহূৰ্ততে কৃষ্ণই পাক মাৰি তেওঁ গোটেই শিংটো পকাই দিলে পকাই দিয়াৰ পিছত তেওঁ যেতিয়া হামপুৰি খাই মাটিত ঢলি পৰিল তেতিয়া যেন গোকুল আৰু বৃন্দাবনবাসীৰ মনত
আনন্দৰ যি এটা উল্লাস সেই উল্লাসটো আহিল তেওঁলোকৰ মনত বিশ্বাস আহিল যে আমি ৰক্ষা পৰিলোঁ আজি এই দৈত্য কৃষ্ণই ধৰাশায়ী কৰিলে আৰু অজ্ঞান হৈ পৰি থকা সেই দৈত্যই বহু সময় ধৰি তেওঁ চিন্তা কৰি আছিল যে মই আজি ক'ত পৰিলোঁ সৰ্ব শৰীৰ ঘামি জামি তেওঁ এতিয়া নিজকে কেনেকৈ পুনৰ সুস্থ কৰিব কৃষ্ণক কেনেকৈ আকৌ পুনৰ তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰিব এই কথা চিন্তা কৰি তেওঁ যেতিয়া কৃষ্ণৰ লগত যুদ্ধ কৰে মানস তেওঁ পুনৰ অন্তৰতে তেওঁ লৈছিল তেতিয়া প্ৰভু ভগৱন্তে তেওঁ মনৰ কথাও বুজিলে বুজি পাই তেওঁৰ অন্তৰত এটা শক্তি দিলে আৰু সেই শক্তিত তেওঁ মুহূৰ্তৰ ভিতৰতে আকৌ ভয়ংকৰ ৰূপ লৈ তেওঁ উঠি আকৌ সেই কৃষ্ণকে তেওঁ আকৌ চুচা ল'বৰ কাৰণে প্ৰযত্ন কৰিলে কাৰণ ইয়াৰ আগতে তেওঁ কিবা প্ৰকাৰে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিও যেতিয়া তেওঁ বলে নোৱাৰিলে লাজ অপমান এই সমস্তবিলাক নিজে নিজে ল'ব লগা হ'ল তাৰ কাৰণত পুনৰ প্ৰতিশোধৰ যেতিয়া তেওঁৰ দাবানল আহি গ'ল গতিকে পুনৰবাৰ মহাশক্তি প্ৰয়োগ কৰিছে কৃষ্ণৰ লগত যুঁজিবৰ কাৰণে তীক্ষ্ণ ধাৰাল সেই শিং দুটাই কৃষ্ণক যেতিয়া খুচিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে কোন মুহূৰ্ততে কৃষ্ণই পুনৰ তাৰ শিং দুটা ধৰিলে ধৰাৰ পিছত কি কৰিলে এক মুচৰা দিয়াৰ লগে লগে তাৰ শিং দুটাই খুহি আহিব যি দুটা শিঙক লৈ আমি ইমান যি দুটা অস্ত্ৰক লৈ আমি ইমান অহংকাৰ কৰোঁ সেই অস্ত্ৰ আচলতে কাৰ আমি সেইটোকো চাব লাগিব কোনে দিয়া অস্ত্ৰক লৈ আমি এনেদৰে অহংকাৰ কৰোঁ আজি দৈত্যই যেনিবা নিজৰ দেহত যিটো শক্তি লৈ আছে দৈত্যই বুজি পোৱা নাই তাৰ দেহত এই ৰূপটো কোনে দিলে তেওঁ যেতিয়া ৰাক্ষস বুদ্ধি আছে অহংকাৰী বুদ্ধি আছে তেওঁ বুজি নাপায় কিন্তু আমি এইটোও বুজিব লাগিব যে ভগৱন্তৰ সৃষ্টিত ভগৱন্তই সমস্তকে ৰূপ আৰু শক্তি তেওঁই প্ৰদান কৰি আছে তেওঁৰ শক্তি যদি তেওঁৰ বিৰুদ্ধেই যদি আমি প্ৰয়োগ কৰিবলৈ যাওঁ আমাৰ কি হ'ব সেইটোকে অসুৰ বুলি কয় যিজনে নিজৰ শক্তিক ব্যৱহাৰ কৰিবলৈ যাওঁতে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰিব লগা হয় ঈশ্বৰৰ শক্তিক ঈশ্বৰৰ ভক্তক সাধু সন্ত মহন্তক আত্ম অহংকাৰে যিসকলে এনেদৰে দ্ৰোহ কৰিব লগা হয় আচলতে সেই সকলকে কোৱা হৈছে অসুৰ আজি সেই অসুৰ শক্তিটো অৰিষ্টাসুৰৰ জৰিয়তে এক উদাহৰণ স্বৰূপত এতিয়া কাক নাশ কৰিবৰ কাৰণে তেওঁ উদ্যত হৈছে স্বয়ং কৃষ্ণকে আজি সেইকাৰণে কৃষ্ণই নিজৰ শক্তি প্ৰয়োগ কৰি জগতক দেখুৱাই দিছে যে মহাশক্তি সেই মহাশক্তি কোনে কাৰ পৰা পাইছে আজি অসুৰে বুজি পোৱা নাই কিন্তু বৃন্দাবনবাসীয়ে হওক বা অন্যান্য সমস্ত সাধু সন্ত মহন্ত ঋষি সমস্তে বুজিব লাগিব যে আচলতে কাৰ শক্তি কাৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব লাগে আজি সেই অৰিষ্টাসুৰে শিং দুটাক লৈ এতিয়া তেওঁ মহাশক্তি ধাৰণ কৰা বুলি গৰ্ব কৰিছিল অহংকাৰ কৰিছিল কিন্তু কৃষ্ণৰ হাতৰ মুচৰত সেই শিং দুটা যেতিয়া উভালি গ'ল এতিয়া তাৰ সমস্ত শক্তি নাইকিয়া হৈ গ'ল আৰু মুহূৰ্তৰ ভিতৰতে কৃষ্ণই তাক আৰু এটা আফাল দি গোটেই মাটিত যেতিয়া তেওঁ বগৰাই ল'লে এইবাৰ কিন্তু কৃষ্ণই তাৰ মূৰৰ পৰা কৃষ্ণই নিজৰ হাত দুখন কিন্তু এৰি দিয়া নাই আহক ইয়াৰ পিছত কি বৰ্ণনা আহে এৰা পকাই মুচৰন্ত ঘাৰ ঘূৰ অসুৰৰ চিপে তিতা বস্ত্ৰ যেন বলৱন্ত নৰ চাদিলৰ ধীৰ বীৰ মহাপিয়া পাই আচাৰে চাৰিও ভৰি চকু উলতাই এৰে বিষ্ণামূত্ৰ কৃষ্ণে দেখি দিলা ৰিংগ পাৱে ভেৰে উভাৰি লয় লন্ত দুয়ো শৃংগ
দিলন্ত কুবেকতাৰ মাথাত মাধৱ যমপুৰ গৈল মৰি অৰিষ্ট দানৱ কৃষ্ণৰ লীলাত দুষ্ট দৈত গৈল মাৰ জয় কৃষ্ণ বুলি দেৱে দিলন্ত জুংকাৰ এতিয়া কৃষ্ণে এতিয়া এই অৰিষ্টাসুৰৰ মূৰত ধৰি যেতিয়া তেওঁৰ গোটেই ডিঙিটো পকাই দিবলৈ আৰম্ভ কৰিলে যে বৰ্ণনাটো এনেকুৱা দেখুৱাইছে বলৱন্ত এজন লোকে যেনেকৈ তিতা কাপোৰ শুকুৱাবৰ কাৰণে যেতিয়া চেপি চেপি তাৰ পৰা যে সমস্ত পানীবিলাক উলিয়াই দিবৰ কাৰণে যেনেকৈ প্ৰযত্ন কৰে তদ্ৰূপ আজি অৰিষ্টাসুৰৰ ডিঙি মুচৰি মুচৰি তাৰ দেহৰ পৰা সমস্ত তেজ তাৰ পৰা যেন নিগৰিত কৰি তাক শক্তিহীন কৰি মাৰিবৰ কাৰণে প্ৰযত্ন কৰি এইটো লীলা কৰি দেখুৱাইছে ইফালে হাত ভৰি আচাৰি তেওঁ মল মূত্ৰ ত্যাগ কৰি আজি সেই অৰিষ্টাসুৰ এটা বিতত হৈ আছে আৰু এটা সময়ত তেওঁ কৃষ্ণৰ সেই মুচৰত তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হৈ গ'ল তেওঁ হাত ভৰি লৰচৰ কৰি কৰি এটা সময়ত থিৰ হৈ গ'ল আৰু তেতিয়া দেৱলোকত আনন্দৰ জোৱাৰ উঠিছে দেৱলোকত কৃষ্ণৰ জয় গান এতিয়া সাংঘাতিকভাৱে তেওঁলোকৰ সেই জয় গানৰ জোৱাৰ উঠিছে এতিয়া আমাৰ প্ৰশ্ন আহে যে কৃষ্ণই লীলা কৰিবলৈ আহিছে এই নৰলোকত নৰসকলক যিসকল ভকত যিসকল বৈষ্ণৱ যিসকল সাধু সন্ত মহন্ত যিসকল ধৰ্ম ৰক্ষক সেইসকলক ৰক্ষা কৰিবৰ কাৰণে আৰু যিসকল অধৰ্মী যিসকল ৰাক্ষসৰূপী দানৱৰূপী সেইসকলক বধ কৰিবৰ কাৰণে আৰু সেই লীলা মত্যত কৰি আছে গতিকে গোকুল বৃন্দাবনবাসীক মাৰিবৰ কাৰণে ৰাক্ষস খেদি আছে সেই ৰাক্ষসক এতিয়া কৃষ্ণই মাৰিছে গতিকে গোকুল বৃন্দাবনবাসীয়ে আনন্দ ফূৰ্তি কৰাটো তেনেই স্বাভাৱিক কথা কিন্তু দেৱলোকত কি হ'ল দেৱলোকত যে ইমান আনন্দ আহি গৈছে তাৰ কাৰণটো আমি বুজিব লাগিব যে কৃষ্ণই যিমানবিলাক লীলা কৰি আছে এই লীলাবিলাকৰ মানে মাজত এটাই আচল তত্ত্বটো সেই ৰহস্যটো যে দেৱ কাৰ্য সাধনৰ কাৰণে প্ৰভু ভগৱন্তই মৰ্ত্যত আহি লীলা কৰে এতিয়া সেই দেৱতাসকলৰ যিটো লক্ষ্য সৰ্বখনতে কৃষ্ণৰ ওপৰত থাকে কাৰণ কৃষ্ণ কোন তেওঁলোকে আগতে জানে কিন্তু কৃষ্ণই কি কৰিব এই কথাটো তেওঁলোকে ৰহস্যটো আগতীয়াকৈ গম নাপায় কাৰণে প্ৰতি ক্ষণে ক্ষণে কৃষ্ণৰ ওপৰত তেওঁলোকৰ সদায় এটা আকৰ্ষণ থাকে কৃষ্ণৰ প্ৰতিটো খোজত কিবা নহয় কিবা এটা লীলা চলি আছে সেইটো আনে দেখক নেদেখক কিন্তু দেৱতাসকলে সদায় দেখি আছে আজি দৈত্যবিলাকৰ যে ইয়াত দৈত্য নিধন যে চলি আছে দৈত্য নিধনৰ কাৰণত এটাই দেৱতাসকলৰ লাভ হয় যে দৈত্য নিধন হ'লে এই সংসাৰত সুন্দৰভাৱে ধৰ্ম কৰ্ম পূজা সেৱা এই সমস্তবিলাক কৰিব চলিব আৰু সেই পূজা সেৱাৰ লগত দেৱতাসকলৰ স্বাৰ্থ জড়িত হৈ আছে গতিকে এই দেৱতাসকলে সেইটো কাৰণতে এতিয়া কৃষ্ণৰ ওচৰত সদায় আশ্ৰয় কৰি থাকে এতিয়া দেৱতা এতিয়া তাতে পাৰমাৰ্থিক বিচাৰত আমি আলোচনা কৰিবলৈ গ'লে বহুত কথা আহিব এতিয়া দেৱতা কোন স্বৰ্গত থাকিও যিটো ভোগ তেওঁলোকে স্বৰ্গৰ পৰা পাব নোৱাৰে সেই ভোগ ক'ৰ পৰা নিব লাগিব মৰ্ত্যৰ পৰা লৈ যাব লাগিব মৰ্ত্যৰ পৰাহে ভাবলৈ এইটো অসুৰসকল ক'ত থাকে অসুৰসকল পাতালত থাকে আমাক এটা বৰ্ণনা দিছে আৰু দেৱতাসকল থাকে স্বৰ্গত কিন্তু স্বৰ্গতো একো নাই আৰু পাতালতো একো নাই আছে যদি আছে মনুষ্য লোকতে আছে যদি আছে মৰ্ত্য লোকতে আছে আৰু সেই মৰ্ত্য লোকত সেই সম্পদৰ অধিকাৰ কোনে ভোগ কৰি আছে মনুষ্য লোকে কৰি আছে এতিয়া সেইটোৱে এতিয়া ভগৱতে যি প্ৰমাণ দি আছে এতিয়া মনুষ্য আমি সকলোৱে আমি কি কৰাটো উচিত হ'ব